নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই উৎপল আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ এবাৰ দৰঙৰ শ্যামটিলা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে চৰকাৰী টকা আত্মসাৎ কৰি লাখে লাখে নিজৰ নামত কৰা অথবা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে দৰঙৰ শ্যামটিলা গাঁও পঞ্চায়তৰ ব্লক সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে আমি জনাম এই মুহূৰ্তত খবিশেষ আমি জনাইছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ দৰঙৰ শ্যামটিলা গাঁও পঞ্চায়তত ব্লক সভানেত্ৰীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে পঞ্চায়ত জনপ্ৰতিনিধিসকলৰ কাম-কাজৰ বিভিন্ন দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে শ্যামটিলা আঞ্চলিক পঞ্চায়ত সদস্য তথা কলাইগাঁও ব্লক সভানেত্ৰী ময়ূৰী খাতুনৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ পঞ্চায়তটোৰ উন্নয়নমূলক কাম-কাজৰ নামত সংঘটিত কৰিছে পাহাৰ সমান দুৰ্নীতি বিভিন্ন ধৰণে দুৰ্নীতি কৰাৰ অভিযোগ বেলেগৰ নামত থকা ব্যক্তিগত পুখুৰীটো এমজি এনৰেগা আঁচনিৰ কাম কৰি ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে নেত্ৰীগৰাকীৰ বিৰুদ্ধে শৌচাগাৰৰ নামত লাখ লাখ টকা আবণ্টন দি ধন আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ শিক্ষিত যুৱক মফিদুল ইছলামে কৰা RTI আবেদনৰ তথ্যও দিয়াৰ পৰা বিৰত ব্লক সভানেত্ৰী গৰাকী ইতিমধ্যে ময়ূৰী খাতুন নামৰ যি গৰাকী আসলতে ব্লক সভানেত্ৰী কলাইগাঁও যি ব্লক পঞ্চায়তৰ শ্যামটিলা গাঁও পঞ্চায়তৰ যি আসলতে তেওঁ এগৰাকী ব্লক সভানেত্ৰী তেওঁৰ বিৰুদ্ধে এতিয়া ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে ৰাইজে ব্যাপকভাৱে তেওঁৰ বিৰুদ্ধে দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে বিভিন্ন ধৰণে তেওঁ শৌচালয় বনোৱাৰ নামতে হওক বা ৰাস্তাঘাট বনোৱাৰ নামতে হওক বা আন কামত বিভিন্ন ধৰণে তেওঁ দুৰ্নীতি বহুদিনৰ পৰা কৰি অহা বুলি কৈছে আৰু তাৰ লগতে পঞ্চায়তৰ যিসমূহ আসলতে উন্নয়নমূলক কাম-কাজ সেই উন্নয়নমূলক কাম-কাজসমূহতো তেওঁ পাহাৰৰ সমান দুৰ্নীতি কৰা বুলি স্থানীয় ৰাইজে এতিয়া তেওঁৰ বিৰুদ্ধে অভিযোগ তুলিছে বেলেগৰ নামত থকা ব্যক্তিগত পুখুৰীটো এমজি এনৰেগা আঁচনিৰ কাম কৰি ধন আত্মসাৎ কৰাৰ তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে আৰু এই গোটেই ঘটনা সন্দৰ্ভত আমি জানিবলৈ সবিশেষ জানিবলৈ এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হ'ব বিচাৰিম আমাৰ সতীৰ্থ ৰিপৰ্টাৰ দৰঙৰ তফজিকুল হকিৰ সৈতে আমি এই মুহূৰ্তত সংযুক্ত হ'ব বিচাৰিম হেল্ল' হয় তফজিকুল দৰঙৰ শ্যামটিলা গাঁও পঞ্চায়তত আসলতে চৰকাৰী যি ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ব্লক সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে আসলতে কি কামত এনেধৰণে দুৰ্নীতি কৰি আহিছে কেতিয়াৰ পৰা ময়ূৰী নামৰ যি ব্লক সভানেত্ৰী গৰাকীয়ে দুৰ্নীতি কৰি আহিছে দৰঙৰ শ্যামটিলা গাঁও পঞ্চায়তত এই সন্দৰ্ভত আমাক সবিশেষ জনাওক হয় নিশ্চয়কৈ এখেত আসলতে ব্লকৰ সভানেত্ৰী তথা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ময়ূৰী খাতুন এখেতৰ বিৰুদ্ধে আসলতে পূৰ্বৰ পৰাই এনেকুৱা ধৰণৰ ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছিলে আসলতে শ্যামটিলা আঞ্চলিক পঞ্চায়তৰ এলেকাটো আসলতে ভিতৰুৱা এলেকা হোৱাৰ বাবেই দুখীয়া দৰিদ্ৰ লোকে আসলতে বসবাস কৰে কোনেও আসলতে এই দুৰ্নীতি পোহৰলৈ লৈ অহাৰ বাবে আসলতে সাহস নকৰে আৰু পৰৱৰ্তী সময়ত দেখা গৈছিলে এজন উদীয়মান যুৱক শিক্ষিত যুৱক মফিদুল ইছলামে তথ্য জনাৰ অধিকাৰত আসলতে আবেদন কৰিছিলে আৰু 6টা মাহ পাৰ হোৱাৰ পিছতো কিন্তু দুৰ্নীতি পৰায়ণ যি সভানেত্ৰী এখেতে কিন্তু তথ্য আসলতে যোগান ধৰাৰ পৰা বিৰত আছে আৰু বৰ্তমান সংবাদ মাধ্যমৰ কাষ চাপিছে মফিদুল ইছলাম আসলতে ক'ব লাগিব যে চৰকাৰৰ যি উন্নয়নমূলক আঁচনি শৌচাগাৰ এই শৌচাগাৰ আসলতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ৰহস্যজনকভাৱে দি লাখ লাখ টকা আবণ্টন দি ধন আত্মসাৎ কৰাৰ এক ভয়ংকৰ অভিযোগ আৰু লগতে এটা একে ৰাস্তাৰ কাম সম্পূৰ্ণ নহওঁতেই আৰু এটা আঁচনি সেই ৰাস্তাৰ ওপৰত আনি বৃহৎ ধন আত্মসাৎ কৰাৰ অভিযোগ এইগৰাকী সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে আৰু ময়ূৰী খাতুন যি আছে এয়া বৰ্তমান ক'বলৈ গ'লে দুৰ্নীতি পাহাৰ সমান দুৰ্নীতি কৰিছে বুলি ক'লেও ভুল নহ'ব এখেতৰ বিৰুদ্ধে আসলতে স্থানীয় ৰাইজৰ পৰা আৰম্ভ কৰি এই উদীয়মান যুৱক যি মফিদুল ইছলাম আসলতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে অচিৰে আসলতে তদন্ত বিচাৰিছে আৰু এই ময়ূৰী খাতুনৰ বিৰুদ্ধে এটা তদন্ত বিচাৰি আসলতে শাস্তি বিচাৰিছে উদীয়মান যুৱক মফিদুল ইছলামে হয় আপোনাক ধন্যবাদ জনাইছোঁ তফজিকুল আৰু এয়া আছিলে আমাৰ দৰঙৰ ৰিপৰ্টাৰ তফজিকুল আৰু এই গোটেই ঘটনা সন্দৰ্ভত আসলতে তফজিকুল হকে আমাক সবিশেষ জনালে আৰু যি আসলতে দৰঙৰ শ্যামটিলা গাঁও পঞ্চায়তৰ যিসকল জনপ্ৰতিনিধি সেই জনপ্ৰতিনিধিসকলে বিভিন্ন আসলতে দুৰ্নীতি কৰা পৰিলক্ষিত হৈছে আৰু এই ক্ষেত্ৰত কলাইগাঁও ব্লক যিগৰাকী ময়ূৰী খাতুনে
যিগৰাকী ময়ূৰী খাতুন সেই ময়ূৰী খাতুনে আচলতে চৰকাৰী যিসমূহ আচলতে ধন আহে সেই ধনসমূহ ব্যক্তিগত খণ্ডৰ যিসমূহ আচলতে প্ৰাইভেট বিদ্যালয় সেই বিদ্যালয়সমূহতে তেওঁ আচলতে সেয়া ধন ব্যৱহাৰ কৰিছে আৰু যিসমূহ চৰকাৰী আচলতে বিদ্যালয়সমূহত শৌচাগাৰৰ যি কাম আচলতে নিৰ্মাণ হ'ব লাগে সেই কাম আধৰুৱা কৰি থোৱা বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে বিভিন্ন ধৰণে তেওঁ এই যি চৰকাৰী ধনসমূহ সেই চৰকাৰী ধনসমূহ আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে বেলেগৰ নামত থকা পুখুৰীটো MGNৰেগা আঁচনিৰ কাম কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ৰাস্তা ঘাট হওক বা শৌচাগাৰৰ নামত যিসমূহ টকা আহে সেই টকাসমূহ আবণ্টন দি ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে আৰু এই যিসমূহ আচলতে অভিযোগ তেওঁৰ বিৰুদ্ধে উঠিছে এই অভিযোগসমূহৰ বিৰুদ্ধে মফিদুল ইছলাম নামৰ যুৱকজনে কৰা যি RTI তথ্য সেই RTI তথ্যৰ আবেদন জনাৰ পৰা তথ্য জনাৰ যি আচলতে অধিকাৰ সেয়া দিয়াৰ পৰা আচলতে বিৰত আছে ব্লক সভানেত্ৰীগৰাকী আৰু তেওঁৰ বিৰুদ্ধে এতিয়া বিভিন্ন ধৰণৰ বহুকেইটা দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উঠিছে আৰু পঞ্চায়তটোত ব্লক সভানেত্ৰীগৰাকীয়ে ইতিমধ্যে সকলো ধৰণৰ যি কাম আচলতে কৰে সেইসমূহ সকলো কাম তেওঁ চায় আৰু তেওঁ আচলতে এই সকলো কামতে বিভিন্ন ধৰণে দুৰ্নীতি কৰা পৰিলক্ষিত হৈছে আৰু গোপনভাৱে এই যি আচলতে দুৰ্নীতি কৰিছিল এই দুৰ্নীতিসমূহৰ বিৰুদ্ধে গোপনভাৱে বিশেষ সূত্ৰৰ জৰিয়তে মফিদুল নামৰ যুৱকজনে কিছু তথ্য লাভ কৰিছিলে যাৰ ফলত আচলতে এই গুৰুতৰ বিষয়সমূহৰ কথা ওলাই পৰিছে আৰু ইতিমধ্যে ব্যক্তিগত খণ্ডৰ যিসমূহ বিদ্যালয় সেই বিদ্যালয়সমূহত চৰকাৰী ধনেৰে বিভিন্ন ধৰণে অনিয়মৰ মাজেৰে শৌচাগাৰসমূহ নিৰ্মাণ কৰা লাখ লাখ টকা নিৰ্মাণ কৰি তেওঁ যি আচলতে বনাব লাগে সেই ধন তেনেদৰে তেওঁ নিৰ্মাণ নকৰি ভালদৰে নিৰ্মাণ নকৰি নিজৰ নামত নিজে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ মানে মই আজি 6 মাহমান আগত কলাইগাঁও ব্লকত লিখিতভাৱে এটা হেৰি দিছিলোঁ অভিযোগ দিছিলোঁ যে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ময়ূৰী খাতুন তেওঁৰ 15ৰ মানে পইচাখিনি ক'ত কেনেকৈ ইউটিলাইজ কৰিলে এই বস্তুখিনি জানিবৰ কাৰণে এটা লিখিতভাৱে অভিযোগ দিছিলোঁ কিন্তু এই অভিযোগৰ ভিত্তিত মোক কোনো ধৰণৰ তথ্য দিয়া নাই BDO ছাৰে কৈছে এই কামখিনি চাব চোৱা মেলা কৰিব কি হৈছে কি নহৈছে কিন্তু আহা নাই তথ্যখিনি আপুনি অফিচিয়েলি পোৱা নাই না ময়ূৰীৰ পৰা পোৱা নাই মই অফিচিয়েলি পোৱা নাই তথ্যখিনি ইয়াৰ বাবদ মই হেৰি কৰিছিলোঁ মানে আমাৰ CEO ছাৰলৈ এটা আপিল কৰিছিলোঁ CEO ছাৰে হিয়াৰিং কৰিলে এইখিনি বস্তু মোৰ তাত আছে মজুত আছে তাতে দিব বুলি ক'লে তাৰপিছতো নিদিয়াৰ পিছত মই জিলা আয়ুক্তলৈ লিখিলোঁ তাৰপৰাও মানে ৰিপৰ্ট গ'লে যে দিব বুলি কিন্তু এতিয়ালৈকে নিদিলে কি দুৰ্নীতিৰ মান পাইছে মানে 15 ফাইনেন্সৰ আমাৰ আঞ্চলিক পঞ্চায়তৰ যিমানখিনি মানে কাম কৰিছে এই কামখিনি মানে বিশেষকৈ বাহিৰা জিপিবিলাক ক'বলৈ নাযাওঁ আমাৰ চামটিলা জিপি যিখিনি কাম হৈ আছে সেইখিনি কামখিনি মানে দুৰ্নীতি হোৱা বুলি আমাৰ সন্দেহ হৈছে এইটো ময়ূৰী খাতুন আঞ্চলিক পঞ্চায়তৰ সদস্য এতিয়া ব্লক চেয়াৰমেন আপোনাৰ ৰাস্তা ঘাটৰ কাম আছে টয়লেট ছেটৰ কাম আছে আৰু আপোনাৰ 15ৰ যিখিনি পইচা আছে প্ৰায়বোৰ পইচা প্ৰাইভেট স্কুলত খৰচ কৰা বুলি আমাৰ হেৰি প্ৰাইভেট ব্যক্তিগত অনুষ্ঠান মানে খৰচ কৰা বুলি আমাৰ পৰিলক্ষিত হৈছে মই RTI কৰিছিলোঁ মই এতিয়ালৈকে পোৱা নাই আজি 6 মাহৰ পৰা মই ঘূৰি আছোঁ আজিলৈকে মই পোৱা নাই এইখিনি মানে মই লিখিত দিছিলোঁ ব্লকত এইটো লিখা আছে ব্লকত আপিল আছে আমি CO অফিচলৈ লিখিছোঁ এইটো আছে DC অফিচলৈ লিখিছোঁ এইটো আছে এইটো হ'ল আপোনাৰ হিয়াৰিং জিলা পৰিষদৰ পৰা যে হিয়াৰিং হৈছিল এইটো হিয়াৰিঙৰ কাগজ তাৰপিছত নাই মই জবাব পোৱা নাই সিহঁতৰ ভয়ৰ কাৰণ এইটোৱে হ'ল যে বস্তুখিনি দুৰ্নীতি কৰিছে বস্তুখিনি যদি মোক দিয়ে বস্তুখিনি ওলাই পৰিব দুৰ্নীতিৰ সহনশীলতা কোৱা চৰকাৰে গাদী দখল কৰা চৰকাৰে ইয়াৰ ওপৰত লক্ষ্য ৰাখি এই কামখিনি যাতে আমাৰ কৰি দিয়ে কাউন্সিলৰৰ লগত যিখিনি কাম আছে কামখিনি সিহঁতে কাউন্সিলৰ আৰু তেওঁৰ দুটা ভাইক মিলি মানে কৰে আটাবালি আৰু তাৰাবালি মিলি এই কামখিনি কৰে তাৰাবালি আটাবালি সিহঁতে মিলি কামখিনি কৰি আছে আশে পাশে 2জন লয় সিহঁতৰ নিজৰ মানুহ আছে বহুত বেয়া এইটো বস্তুটো চাব লাগিব তেওঁ মানে ইয়াতে আছে মানে কি আপোনাৰ ধৰক অলপতে মানে চেনগেবলৰ স্কিম ধৰাই পইচাখিনি উঠাই খাই কিনে আকৌ এনৰেগাৰ কাম ধৰিছে নাই ভালকৈ কাম কৰা নাই এতিয়া আকৌ এনৰেগাৰ কাম কৰিছে তেনেকুৱা আছে 2-3টা স্কিম আছে আমাৰ জিপি আছে এইবিলাক ওলাব লাগিব কি পশ্চিম পদঘাট 1 নম্বৰ পশ্চিম পদঘাট LB স্কুল যেটা আছে এই পশ্চিম পদঘাট LB স্কুলত আৰ্ট ফিলিঙৰ যেটো কাম আপোনালোকে চালে এই বস্তুটো আসলতে মানে এনেকৈ
20 লোচামান মাটি নাই স্কুলৰ মানে হেৰি ফিল্ডৰ নামত 20 লোচামান মাটি নাই তাতে যাই কিনে আপোনাৰ 12 লাখ টকা নাই 11 লাখ টকাৰ এটা স্কিম আনিছে আৰ্ট ফিলিং আনি কিনে কাম কৰি আছে কিন্তু আচলতে জনামতে আমি মানে যিখিনি বস্তু জানো যদিও আমাৰ ওচৰে পাছৰে কিন্তু মানে আচলতে ইমানখিনি নাই ফিল নাই ব্যক্তিগত পুখুৰী পুৰাই আছে মাটি ব্যক্তিগত পুখুৰী দিয়ে মাটি দি আছে ব্যক্তিগত পুখুৰী আৰু ব্যক্তিগত স্কুলত যেটো টয়লেটৰ যে স্কিম দিছে এইটো কথা ব্যক্তিগত স্কুলত টয়লেট দিছে আৰু অকলে চামটিলা জাতীয় বিদ্যালয় বুলি নহয় কৰিমচক আৰু এটা ব্যক্তিগত অনুষ্ঠান আছে সেইটো অনুষ্ঠানতো দিছে এস্টিমেট মতে হৈছে না সেইবিলাক আমিতো মানে মানে হেৰি এস্টিমেটটো আমি বিচাৰিছোঁ বাৰে বাৰে লিখা দি আছোঁ ব্লগলৈ দৌৰি আছোঁ এতিয়ালৈকে আমাক এস্টিমেট দিয়া নাই কিন্তু আমি জনামতে আমাৰ এটা সন্দেহ হৈছে চৰকাৰী কামত 3 ইঞ্চি গাঁথনি নহয় চৰকাৰী কামত তেনেকৈ 3 ইঞ্চি নহয় 3 ইঞ্চি কৰিছে আমাৰ এটা সন্দেহ হৈছে যে অফিচ কিবা মেনেজ কৰিছে নহ'লে কিয় অফিচক বিভাগীয় কৰ্তৃপক্ষ এতিয়ালৈকে বস্তুখিনি তদন্ত কৰিবলৈ নাহে আমাক তথ্যখিনি কিয় নিদিয়ে আপোনালোকৰ অঞ্চলত মানে দুৰ্নীতিৰ জাল পাতিছে দুৰ্নীতিৰ জাল মানে এক বৃহৎ আকাৰৰ এটা দুৰ্নীতিৰ জাল পাতিছে বুলি আমাৰ সন্দেহ হৈছে বিচাৰিব এতিয়া এইটো মানে চৰকাৰৰ তাত আমাৰ চিঅ ছাৰৰ তাত বিডিঅ ছাৰৰ তাত এটাই অনুৰোধ যে বস্তুখিনি ভালদৰে তদন্ত কৰি যেনেকৈ আছে বস্তুখিনি তেনেকৈ এষ্টিমেট মতে কৰি দিয়ক আমি এইটোৱে বিচাৰিম দুৰ্নীতিপৰায়ণ যিবিলাক আছে প্ৰতিনিধি আছে ইয়াৰ ওপৰত চৰকাৰে কিবা এটা ব্যৱস্থা লওক কাৰণ দুৰ্নীতি সহনীলতাৰ চৰকাৰ কৈ গাদী দখল কৰা এই চৰকাৰে এনেকুৱা দুৰ্নীতি কৰি আছে আমাৰ গ্ৰাছ ৰুটত গাঁও পঞ্চায়তত যদি এনেকুৱা দুৰ্নীতি কৰে তেনেহ'লেতো আৰু ওপৰত ডাঙৰবিলাক আৰু কিমান ডাঙৰ দুৰ্নীতি কৰে এইখিনি বস্তু কি আছে বস্তুখিনি চালি জাৰি চাই কিনে এইখিনি সংশোধন কৰিলেহে আমি মানে বস্তুখিনি চাবলৈ পাৰিম যে না চৰকাৰে ভাল কাম কৰি আছে আপোনাৰ নামটো মফিদুল ইছলাম ঠিক আছে মোৰ নাম আব্দুল মুতলিক কেনেকুৱা ধৰণৰ দুৰ্নীতি হৈছে দুৰ্নীতি মানে আমাৰ পশ্চিম পদক শান্তিলা জিপিৰ অন্তৰ্গত পশ্চিম পদকাত গাঁও মোৰ আমি আমাৰ যিখন গাঁও নাম্বাৰ 2 পশ্চিম পদকাত LV স্কুলৰ মই সভাপতি মানে আমাৰ যিখন আঞ্চলিক পঞ্চায়তৰ যিখন চেয়াৰমেন ময়ূৰী খাতুন আমাৰ স্কুলৰ লেট্ৰিনৰ বাবদ কিবা এটা অনুদান দিছিল সেই অনুদানৰ অনুসৰি এই কামখিনি গৈছিল এটা লেট্ৰিনৰ কাম লেট্ৰিনটো কৰিছে কিমান টকা আমি পৰস্পৰ শুনা পাইছোঁ 3 লাখৰ ওপৰত আৰু সেই কামখিনি ইয়াতে কৰিলে ভিটিখিনি গাঁথনি কৰিলে 5 ইঞ্চিৰ ওপৰত আকৌ 3 ইঞ্চি গাঁথনি কৰিলে হাফুৱা লৈ গ'ল পিছে এদিন ইঞ্জিনিয়াৰ আহিল অহাৰ পিছত কামটো চাৰ পিছত মানে ইঞ্জিনিয়াৰে ক'লে যে ওপৰত 3 ইঞ্চিটো ভাঙি দিব লাগে সিহঁতে কি ক'লে মিস্ত্ৰীয়ে দুইটা ছাইডত মানে গাঁথনিখিনি ভাঙি দিলে পিছৰ ছাইডটো থাকিল পিছত আকৌ 3-4 দিন পিছত আকৌ পিছনৰ ছাইডটো ভাঙি দিলে এনেকৈ সিহঁতে কাম কৰি আছে এদিন মই সুধিলোঁ মিস্ত্ৰীক তহঁতে এনেকৈ কিয় কাম কৰি আছে তলত 5 ইঞ্চি কৰিছে ওপৰত 3 ইঞ্চি আকৌ ভাঙিলি আকৌ 5 ইঞ্চি কৰিলি ওপৰত যদি 5 ইঞ্চি কৰিছে তলতো 10 ইঞ্চি হ'ব লাগে এইটো চৰকাৰী এষ্টিমেট মতে এনেকৈ হয় আৰু তহঁতে পোষ্টৰ ৰড দিছে 3টাকে এইটো ৰড দিছে 10 ৰড হ'ব লাগিছিল আৰু পোষ্টৰ তলত জালি চালি একো দিয়া নাই যেনে তেনে মানে ফুপলা মাটিৰ ওপৰত মানে যেনে তেনে বহাই দিছে এই কথাখিনি সিহঁতক আমি জনাইছোঁ সিহঁতে কৈছে যে কামটো আচলতে তেনেকৈ আছে এষ্টিমেট মতে মানে এনেকৈ কৰিব দিছে দুৰ্নীতি হোৱা নাই পিছে আমি কথাটো গম পাই আমি মানে এদিন ব্লকত যাই মানে বিডিঅ'ক বা এই কামৰ যিকোনো দায়িত্ব ইঞ্জিনিয়াৰ তাক জনালোঁ ছাৰ আচলতে কামটো কেনেকুৱা আমাক অলপ কওকচোন কামটো এনে কৰি আছে যিটো লেট্ৰিনৰ গাঁত খান্দিছে এই গাঁতৰ মাটিখিনি ওপৰত দিছে সেই ওপৰৰ এই মাটিখিনিৰ ওপৰতে সিহঁতে ঘৰ বনাইছে ঘৰটো বনাইছে অলপ মানে গাঁতিছে আৰু মানে যেনে তেনে কৰি গৈছে এষ্টিমেট মতে কাম হোৱা নাই পিছে ইঞ্জিনিয়াৰে ক'লে মই চাই লওঁ বস্তুটো ইঞ্জিনিয়াৰ আহি চালে যে আচলতে ইঞ্জিনিয়াৰ মতন হোৱা নাই এষ্টিমেট মতন হোৱা নাই পিছে মানে আমি এই কামটো লৈ মানে এটা RTI কৰিলোঁ RTI কৰাৰ পিছত আমাক RTI ৰিপৰ্ট দিলে সেই কামটো লৈ মই CA অফিচলৈ মানে গৈছোঁ সিহঁতক জনাইছোঁ জিলা পৰিষদলৈ আহিছিলোঁ জনোৱাৰ পিছত এতিয়ালৈকে কামৰ কোনো ধৰণৰ হেৰি হোৱা নাই যেনেকৈ কৰি আছে আধৰুৱা কাম এনেকৈ কৰি আছে সিহঁতে মানে আমাৰ চকুত মানে আমাৰখিনি যিটো কৰিছে এনেকুৱা দুৰ্নীতি আৰু বা ক'ৰবাত কৰিছে এনেকুৱাই কৰিছে আমাৰ ইয়াত যদি এনেকুৱা কৰিছে দুৰ্নীতি কৰিছে সিহঁত আৰু আমাৰ কোনো দায়িত্ব নাই কিন্তু আমাৰ দায়িত্ব এইটো বস্তুটো ভাল হ'ব লাগে কামখিনি সুন্দৰৰূপে সুচাৰুৰূপে হ'ব লাগে এষ্টিমেট মতন হ'ব লাগে আমাৰ কাম এইটোৱে